নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছোঁ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে ইতিমধ্যে শুনানি প্ৰদান কৰিছে আজি দ্বিতীয়টো দিন শুনানিৰ অৰ্থাৎ ওয়াকফ সংশোধনী আইনক লৈ আজি দ্বিতীয় দিনা শুনানি প্ৰদান কৰিছে মুছলমান পক্ষ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত তুমুল তৰ্ক যুদ্ধৰ অন্তত ইতিমধ্যে কিছু শুনানি প্ৰদান কৰিছে আজিৰ দিনটোত 7 দিনৰ সময়সীমা বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰক অৰ্থাৎ এসপ্তাহৰ সময়সীমা বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰক ন্যায়ালয়ৰ ফালৰ পৰা এসপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব ন্যায়ালয় কেন্দ্ৰীয় চৰকাৰে আৰু এই এসপ্তাহৰ সময়ত ওয়াকফ বোৰ্ডত কোনো কাৰণতে নিযুক্তি দিয়া নহব কোনো কাৰণতে কাকো নিযুক্তি প্ৰদান কৰিব নোৱাৰিব লগতে ওয়াকফৰ সম্পত্তি এক প্ৰকাৰ তাত কোনো কাৰণতে হস্তক্ষেপ কৰিব নোৱাৰিব এই সম্পূৰ্ণ শুনানি প্ৰদান কৰিছে এতিয়া ন্যায়ালয়ৰ ফালৰ পৰা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে দিছে শুনানি আৰু ইতিমধ্যে অহা 5 মেৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা উত্তৰ বিচাৰিছে ন্যায়ালয়ে যদিহে দিব নোৱাৰে তেনেহলে ওয়াকফ বোৰ্ড আগৰ দৰেই থাকিব আইন সংশোধন নহব এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো ইতিমধ্যে সম্পন্ন হল ওয়াকফ সংশোধনী আইনৰ দ্বিতীয় দিনৰ শুনানি এসপ্তাহৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে আৰু এসপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে মুছলমান পক্ষ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলিছিল যুঁজ পুনৰ 5 পেজ হ'ব পৰৱৰ্তী শুনানিৰ দিন এই সময়ৰ ভিতৰত নতুন নিযুক্তি বন্ধ ৰাখিছে ন্যায়ালয়ে ওয়াকফ সম্পত্তিৰ স্থিতি কৰিব নোৱাৰিব সলনি কোটি কোটি মুছলমানৰ পক্ষত থাকিব পাৰে ন্যায়ালয়ৰ ৰায় এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে দিছে এই শুনানি দুই পক্ষৰ যুক্তিৰ মাজতে স্থগিত ৰাখিলে আজি শুনানি ওয়াকফক লৈ অন্তিম শুনানি প্ৰদান কৰিব অহা 5 মে এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো ইতিমধ্যে সম্পন্ন হল ওয়াকফ সংশোধনী আইনৰ দ্বিতীয় দিনৰ শুনানি এসপ্তাহৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে আৰু এসপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে মুছলমান পক্ষ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলিছিল যুঁজ পুনৰ 5 পেজ হ'ব পৰৱৰ্তী শুনানিৰ দিন এই সময়ৰ ভিতৰত নতুন নিযুক্তি বন্ধ ৰাখিছে ন্যায়ালয়ে ওয়াকফ সম্পত্তিৰ স্থিতি কৰিব নোৱাৰিব সলনি কোটি কোটি মুছলমানৰ পক্ষত থাকিব পাৰে ন্যায়ালয়ৰ ৰায় এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে দিছে এই শুনানি দুই পক্ষৰ যুক্তিৰ মাজতে স্থগিত ৰাখিলে আজি শুনানি ওয়াকফক লৈ অন্তিম শুনানি প্ৰদান কৰিব অহা 5 মে এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছো ইতিমধ্যে সম্পন্ন হল ওয়াকফ সংশোধনী আইনৰ দ্বিতীয় দিনৰ শুনানি এসপ্তাহৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে আৰু এসপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে মুছলমান পক্ষ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলিছিল যুঁজ পুনৰ 5 পেজ হ'ব পৰৱৰ্তী শুনানিৰ দিন এই সময়ৰ ভিতৰত নতুন নিযুক্তি বন্ধ ৰাখিছে ন্যায়ালয়ে ওয়াকফ সম্পত্তিৰ স্থিতি কৰিব নোৱাৰিব সলনি কোটি কোটি মুছলমানৰ পক্ষত থাকিব পাৰে ন্যায়ালয়ৰ ৰায় এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে দিছে এই শুনানি দুই পক্ষৰ যুক্তিৰ মাজতে স্থগিত ৰাখিলে আজি শুনানি ওয়াকফক লৈ অন্তিম শুনানি প্ৰদান কৰিব অহা 5 মে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ওয়াকফক লৈ ইতিমধ্যে তুমুল তৰ্ক যুদ্ধ চলি আছে কেন্দ্ৰীয় চৰকাৰৰ মুছলমান পক্ষৰ মাজত কেইবাটাও মুছলমান দল সংগঠনে ইতিমধ্যে ওয়াকফ সংশোধনী আইনৰ লৈ তীব্ৰ বিৰোধিতা কৰিছে বৰ্তমানে অব্যাহত আছে ভিন্ন প্ৰান্তত ভিন্ন স্থানত তীব্ৰ প্ৰতিবাদ তাৰ মাজতে ন্যায়ালয়ত চলি আছে বিচাৰ আৰু ইতিমধ্যে মুছলমান পক্ষ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিচাৰ চলি আছে ন্যায়ালয়ৰ মজিয়াত আৰু আজিৰ দিনটোত ন্যায়ালয়ৰ মজিয়াত কিছু পৰিমাণে শুনানি প্ৰদান কৰা হ'ল ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে আৰু ইতিমধ্যে এই শুনানিত কোৱা হৈছে 5 মেত পুনৰ শুনানি প্ৰদান কৰিব এই শুনানিত কোনো কাৰণতে এক এসপ্তাহ সময়সীমা বান্ধি দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰক আৰু এসপ্তাহৰ ভিতৰত উত্তৰ প্ৰদান কৰিব লাগিব ওয়াকফ সংশোধনী আইনৰ ওপৰত আৰু যদিহে উত্তৰ প্ৰদান কৰিব নোৱাৰে তেনেহ'লে ওয়াকফ বোৰ্ড আগৰ দৰেই
ভাগ্যৰ সম্পূৰ্ণ সম্ভাৱনা কোটি কোটি মুছলমান ৰাইজৰ পক্ষত থাকিব পাৰে ন্যায়ালয়ৰ ৰায় সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে দিছে এই শুনানি আৰু ইতিমধ্যে অহা 5 মে'ত শুনানি প্ৰদান কৰিব চূড়ান্ত আৰু এই চূড়ান্ত শুনানিৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে ন্যায়ালয়ে যদিহে দিব নোৱাৰে তেনেহ'লে হয়তো পুনৰ আগৰ দৰেই ওয়াকফ বোৰ্ড থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে কেন্দ্ৰীয় প্ৰান্তত বৰ্তমানে অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ অব্যাহত আছে নিম্ন প্ৰান্তত ওয়াকফ সংশোধনী আইনক লৈ আৰু এই প্ৰতিবাদ চলি থকাৰ মাজতে ন্যায়ালয়ে এক প্ৰকাৰ সম্পূৰ্ণৰূপে এই ওয়াকফ সংশোধনী আইনৰ ওপৰত চলিছিল বিচাৰ আৰু বিচাৰৰ আজি দ্বিতীয়টো দিনা এনেদৰে এতিয়া ৰায় প্ৰদান কৰিছে ন্যায়ালয়ৰ ফালৰ পৰা মুছলমানৰ পক্ষত হয়তো এই ৰায় যাব পাৰে যদিহে 7 দিনৰ ভিতৰত উত্তৰ দিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰে আৰু এই সময়ছোৱাত কোনো কাৰণতে ওয়াকফত নতুনকৈ নিযুক্তি প্ৰদান কৰা নহ'ব হস্তক্ষেপ কৰিব নোৱাৰিব এই ৰায় ইতিমধ্যে প্ৰদান কৰিছে हम पूरे उस बिल को उस एक्ट को अनकॉन्स्टिट्यूशनल मानते हैं और ये आर्टिकल 25, आर्टिकल 26, 14 और 15 और 29 का ग्रेव वायलेशन है। ये हम पहले से ही बोल दिया है और आज फिर आपके सामने रिपीट कर रहा हूँ। No. See, let us be very careful. The Honorable Supreme Court, as rightly pointed out by my counsel, Mr. Nizam Pasha, the Supreme Court has said that the Central Waqf Council and the State Waqf Boards will not be constituted. Waqf by user cannot be deleted. Now, there are other provisions also, which we as a party have come to the Honorable Supreme Court that calling it unconstitutional. Now, whenever it will be heard, our counsel, Mr. Nizam Pasha, on behalf of me, will be arguing it. As you know very well, that during the deliberations of the Joint Working Committee, I have given a Dyson report opposing all the amendments that were proposed by the government. And during the debate in the Parliament on the consideration or passing of that bill, I have opposed each and every amendment. I have called it unconstitutional. I still call this law as unconstitutional, as violating the fundamental rights of Article 14, 15, 25, 26 and 29. So our legal battle will continue to ensure that this act, against this act will continue. देखिए सवाल देखिए आपको पूरे उस कानून को समझने की जरूरत है। अब 5 साल का मुसलमान प्रैक्टिसिंग रहेगा, 5 साल प्रैक्टिसिंग मुसलमान का तो रहेगा। अब उसको कौन डिसाइड करेगा? अब कोई महिला है उसको कौन डिसाइड करेगा? तो ऐसे कई उसमें जो अमेंडमेंट्स के जरिए लॉ बनाया गया है, हम उसके आज भी मुखालिफत कर रहे हैं और कल भी अपोज करते रहेंगे और लीगली हम सुप्रीम कोर्ट में चैलेंज किए। एनी टॉक्स हुतर विपरीते राइजर स्वार्थत।